মুখ্যমন্ত্ৰী মহোদয়ে টকা মানে চেক বিতৰণ কৰিবলৈ গৈছে আৰু তাত হেঁচা ঠেলাত এগৰাকী মহিলা অচেতন হৈ গৈছে এই দিন আমাৰ আহি পৰিল আমাৰ মহিলাসকলে পইচাৰ চেকখন হাতত লৈ গম নাপায় যে তেওঁ বুকুৰ আচল খহি পৰিছে তেওঁ কাপোৰখন খুলি পৰাৰ পিছতে তেওঁ নাচি আছে তাৰমানে এনেকুৱা হৈ গৈছে 1250 টকা আমাৰ অসমীয়া মহিলাৰ একদম কি বুলি কম আৰু মই সেই শব্দখিনি মই নকওঁ কলে হয়তো মই সাংঘাতিক ধৰণে ট্ৰল হৈ যাম এতিয়া মোৰ কোৱাৰ কোনো হেৰি নাই তেনেকুৱা ইন্টেনশন নাই গতিকে বৰ লজ্জাজনক কথা এটা আৰু মহিলা স্বাৱলম্বিতাৰ নামত মহিলাৰ সাৱলীকৰণৰ নামত যিবিলাক বেকো ভাৱনা এতিয়া চলি আছে 1,95,000 কোটি টকাৰ ঋণ আজি প্ৰতিগৰাকী মানে মানুহৰ মূৰৰ ওপৰত টকাৰ ধাৰ আমি এতিয়া টকাৰ ধাৰ লৈ পেলাই বহি আছো তেনেকুৱা ক্ষেত্ৰত এখন ৰাজ্যত অৰ্থনৈতিকভাৱে আমি স্বাৱলম্বী হ'ব লাগিলে যদি আমি স্বাৱলম্বী হ'বলৈ যাওঁ তেনেহলে আমি গৰু ছাগলী পুহিব লাগিব আমি খেতি কৰিব লাগিব আমি উৎপাদনমুখী হ'ব লাগিব যেনেকৈ বাংলাদেশ এটা সময়ত বাংলাদেশত SHG হৈছিলে সেলফ হেল্প গ্ৰুপ বিলাক হৈছিলে আৰু সেই সেলফ হেল্প গ্ৰুপ বিলাক বাংলাদেশৰ পৰা আমাৰ ইয়ালৈ যেতিয়া আহিছিলে সেই সিস্টেমটো তেতিয়া আমাৰ মহিলাসকলে সেলফ হেল্প গ্ৰুপৰ পৰা পইচা লয় লৈ পেলাই তেওঁলোকে মোবাইলত ৰিচাৰ্জ কৰে ধুনীয়া ধুনীয়া মোবাইল কিনে আৰু বহুতে লৰাক মানে বাইকো কিনি দিছে কিস্তি হিচাপত বা ঘৰখনত কিবা এটা বস্তু লাগে সেইটো কিনি লৈছে কিন্তু বাংলাদেশে কিন্তু ইতিমধ্যে SHG কৰি পেলাই তেওঁলোকে ঘৰুৱা যি উৎপাদনৰ হাৰ তেওঁলোকে একদম গৈ পেলাই ওপৰত গুচি গ'ল আজি ভাৰততকৈও বাংলাদেশৰ ঘৰুৱা উৎপাদনৰ হাৰ বহুত বেছি